পঞ্চম শ্ৰেণী তোমালোকে ইয়াৰ আগৰ ভিডিঅ'টোৰ যোগেদি দ্য জয় অফ হেল্পিং নামৰ পাঠটো তোমালোকক পঢ়িবলৈ শিকাইছিলোঁ মই আৰু লগতে বুজাইও দিছিলোঁ। তোমালোকে নিশ্চয় পঢ়িলা। এতিয়া আজি তাৰ আমি এক্টিভিটিসমূহলৈ যাওঁ। প্ৰথম এক্টিভিটিটো তোমালোকক কৈছে যে ওপৰত এটা বাক্য দিয়া আছে, সেই বাক্যটোৰ লগত ৰিলেটেড কেইটামান শব্দ দিয়া আছে, হয়নে? সেই শব্দকেইটাৰ ভিতৰত এটাহে শুদ্ধ আৰু সেই শুদ্ধ শব্দটো আমি বিচাৰিব লাগে। চুজ দ্য কাৰেক্ট অল্টাৰনেটিভ ফ্ৰম দ্য ফলোয়িং অপশ্যন, মানে তলত থকা বিকল্পবিলাকৰ পৰা শুদ্ধ বিকল্পটো আমি বাছি উলিয়াব লাগে। এতিয়া মই তোমালোকক বুজাই যাম, তোমালোকে বুজিবলৈ যত্ন কৰিবা। এতিয়া আমি সেই পাঠটোত পাইছিলোঁ যে প্ৰধান শিক্ষকজনে মৰ্ণিং এছেম্বলিৰ পিছত ছাত্ৰ ছাত্ৰীসকলক কিবা এটাৰ বিষয়ে কৈ আছিলে, হয়নে? সেই কৈ থকা কথাটো কিহৰ বিষয়ে আছিলে? ফ্লাড ডেমেজৰ বিষয়ে আছিলে নেকি? মানে বানপানীৰ কিবা ক্ষতিগ্ৰস্ত কৰাৰ বিষয়ে আছিলে নেকি? নে ছইল ইৰোজনৰ বিষয়ে আছে নেকি? ছইল ইৰোজন মানে আমাৰ ভূমিক্ষয় হোৱা বা গৰাখহনীয়া এনেধৰণৰ সমস্যাৰ বিষয়ে আছিলে নেকি? আৰ্থকুৱেক ডিজাষ্টাৰৰ বিষয়ে আছিলে নেকি? ভূমিকম্পৰ যিটো ডেমেজ কৰিছিলে সেই বিষয়ে আছিলে নেকি? ডিফৰেষ্টেশ্যনৰ বিষয়ে আছিলে নেকি? নে ডিফৰেষ্টেশ্যন মানে গছ বন কাটি ধ্বংস কৰা এনেধৰণৰ বিষয়ে আছিলে নেকি? গতিকে শুদ্ধ উত্তৰটো কি আছিলে? আৰ্থকুৱেকৰ বিষয়ে, হয়নে? গতিকে আমি ইয়াত ৰাইট চিন দিব লাগিব। এতিয়া আমি ইয়াৰ পিছৰটো চাওঁচোন। দ্য হেডমাষ্টাৰ শ্ব'ড কণ্ট্ৰিবিউশ্যন ফ্ৰম টিচাৰ্ছ এণ্ড ষ্টুডেণ্টছ। প্ৰধান শিক্ষকজনে কাৰ পৰা কণ্ট্ৰিবিউশ্যন বিচাৰিছিলে? বৰঙণি কাৰ পৰা বিচাৰিছিলে? টিচাৰ আৰু ষ্টুডেণ্টৰ পৰা। কি কাৰণে বিচাৰিছিলে? আমাক 4টা কাৰণ দিয়া আছে। সেই 4টা কাৰণৰ ভিতৰত এটা শুদ্ধ আমি বিচাৰি উলিয়াব লাগে। টু হেল্প দ্য ফ্লাড এফেক্টেড পিপল, বানপানীত ক্ষতিগ্ৰস্ত হোৱা মানুহক সহায় কৰিবলৈ নে? অৰ্গেনাইজ এ ফাংচন এট স্কুল, স্কুলত কিবা অনুষ্ঠান পাতিবৰ কাৰণে নে? টু হেল্প আৰ্থকুৱেক হিট পিপল, নে ভূমিকম্পত প্ৰভাৱিত হোৱা লোকসকলৰ বাবে নে পিকনিকলৈ যাবলৈ? টু গ' ফৰ এ পিকনিক। ইয়াৰ ভিতৰত কোনটো শুদ্ধ হ'ব? তোমালোকে ইতিমধ্যে পাঠটো বুজিছা, গতিকে ইয়াৰ ভিতৰত শুদ্ধটো হ'ব 3, টু হেল্প আৰ্থকুৱেক হিট পিপল, হয়নে? ৰাজু থট অফ কণ্ট্ৰিবিউটিং, ৰাজুৱে কি কণ্ট্ৰিবিউট কৰিবলৈ বিচাৰিছিলে? ৰাজুৱে কিবা এটা দিব বিচাৰিছিলে। ৰাজু হৈছে স্কুলখনৰ এজন ষ্টুডেণ্ট। ৰাজুৱে কিবা এটা দিবলৈ খুজিছিলে, গতিকে ৰাজুৱে কি দিব খুজিছিলে? ব্ৰেড, বাটাৰ এণ্ড ফ্ৰুটছ, ব্ৰেড, বাটাৰ আৰু ফ্ৰুটছ দিব বিচাৰিছিলে নেকি? ব্ৰেড, বিস্কিটছ এণ্ড ফ্ৰুটছ, ক্লথছ, ৱাটাৰ এণ্ড মানি, ৱাটাৰ, বিস্কিটছ এণ্ড ব্ৰেড। এতিয়া ৰাজুৱে কোনটো দিব খুজিছিলে? তোমালোকে পাঠটো ইতিমধ্যে পঢ়িছা, কোনটো হ'ব তোমালোকে এইটোত নিজে ৰাইট চিন দিবা, এইটো মই কৈ নিদিওঁ। ইয়াৰ পিছত আমি চাওঁ দ্য কণ্ট্ৰিবিউশ্যন ৱেৰ কেৰিড টু দ্য আৰ্থকুৱেক এফেক্টেড এৰিয়া ইন, কণ্ট্ৰিবিউশ্যনবিলাক আৰ্থকুৱেক এফেক্টেড এৰিয়ালৈ কিহত নিয়া হৈছিলে? এই কাৰ্ট মানে তোমালোকে ঠেলা গাড়ী, গৰু গাড়ী এনেকুৱা ধৰণৰ ঠেলি যিবিলাক মানে ইঞ্জিন চালিত নহয়, এনেকুৱা ধৰণৰ কাৰ্টবিলাক ঠেলা গাড়ীখন বুলি ভাবিব পৰা, তেনেকুৱা ধৰণৰ গাড়ীত নিছিলে নেকি? গুডছ ভেন, বস্তু কঢ়িওৱা গাড়ীত নিছিলে নেকি? মিনি ট্ৰাক মানে সৰু ট্ৰাকখনৰ কথা কৈছে, নে ট্ৰেক্টৰ এইখনত? গতিকে কোনটোত নিছিলে? গুডছ ভেন, হয়নে? নাম্বাৰ 2, দ্য টিম মেম্বাৰ্ছ অফ দ্য স্কুল ফেল্ট ভেৰি, স্কুলৰ যিটো দল সেই আৰ্থকুৱেক এফেক্টেড এৰিয়ালৈ গৈছিলে, সেই মানুহবিলাকে কেনেকুৱা অনুভৱ কৰিছিলে? হেপ্পী টু হেল্প দ্য পিপল ইন মিজাৰী, সেই মানুহবিলাকক, যিবিলাক দুখ দুৰ্দশাত থকা মানুহবিলাকক হেল্প কৰি সুখী হৈছিলে নেকি? নে ফানি মানে খুব হাঁহি উঠা কিবা তেনেকুৱা ধৰণৰ কাম কৰাৰ নিচিনা লাগিছিলে নেকি? ছেড, খুব বেজাৰ লাগিছিলে নেকি? ৱৰিড, বৰ চিন্তিত হৈছিলে নেকি মানুহখিনিৰ? ৱৰিড এবাউট হেল্পিং দ্য পিপল ইন মিজাৰী, সেই মানুহখিনিক হেল্প কৰি খুব ভয় খাইছিলে বা চিন্তিত হৈছিলে, এনেকুৱা ধৰণৰ হৈছিলে নে বেজাৰ লাগিছিলে, নে হাঁহি উঠিছিলে, বা নে সুখী হৈছিলে? আমি কোনটো লিখিব লাগিব? মানুহখিনিয়ে সুখী হৈছিলে, হয়নে? তাৰপিছত ৱেন উই হেল্প ছামৱান উই অলৱেজ ফিল, যেতিয়া আমি কাৰোবাক সহায় কৰোঁ তেতিয়া আমি কেনেকুৱা লাগে? আমাৰ মনটো মিজাৰেবল লাগে, বৰ বেয়া লাগে নেকি? অতি দুখ লাগে নেকি? হেপ্পী, ছেড, ফানি, কোনটো লাগে? হেপ্পী লাগে, হয়নে? আমাৰ কেনেকুৱা লাগে? হেপ্পী লাগে, মনটো খুব ভাল লাগে, হয়নে? গতিকে এইকেইটা তোমালোকে টিক দিব লাগে, মাত্ৰ ৰাইট চিন দিব লাগে, এইকেইটা কৰিবা। ইয়াৰ পাছত আছে এক্টিভিটি নাম্বাৰ 2, এৰেঞ্জ দ্য ফলোয়িং চেণ্টেঞ্চেছ এজ ইট হেপেণ্ড ইন দ্য লেচন। ইয়াত কেনেকৈ আমি ইতিমধ্যে টেনাৰী আমাৰ
লেছনটোত কৰি আহিছিলোঁ যে তাত কি কৰিবলৈ কৈছিলে সাধুটো থকা বাক্যকেইটা খেলি মেলি কৰি দিয়া আছিলে আমাক শুদ্ধ ক্ৰমত সজাই লিখিবলৈ কৈছিলে ঠিক তেনেধৰণে ইয়াত মানে কেইটামান বাক্য দিয়া আছে সেই বাক্যকেইটাও লেছনটোত কোনটো প্ৰথমতে হৈছিলে কোনটো তাৰপিছত হৈছিলে তেনেধৰণে আমাক এৰেঞ্জ কৰিবলৈ কৈছে হয়নে আমি চাওঁচোন বাক্যকেইটা প্ৰথমটোত দিয়া আছে টুমৰো আফটাৰ মৰ্ণিং এছেম্বলি উই উইল কালেক্ট ইয়'ৰ কণ্ট্ৰিবিউশ্যনছ কালিলৈ মৰ্ণিং এছেম্বলিৰ পাছত আমি তোমালোকৰ যিবিলাক দান বৰঙণি আছে সেইবিলাক আমি কি কৰিম কালেক্ট কৰিম গোটাম সেইটো প্ৰথম চেণ্টেন্সটোত তেনেধৰণে কৈছে 2 নম্বৰত কৈছে দ্য টিম মেম্বাৰ্ছ ফেল্ট ভেৰি হেপী টু হেভ হেল্প দ্য পিপল ইন ডিষ্ট্ৰেছ সেই দলটোৰ মানুহবিলাকে খুব সুখী অনুভৱ কৰিছিলে যিবিলাক দুখ দুৰ্দশাগ্ৰস্তত থকা মানুহসকলক সহায় কৰি তেওঁলোকে খুব কি পাইছিলে আনন্দ পাইছিলে ভাল পাইছিলে সুখী হৈছিলে পিপল হেভ লষ্ট দেয়াৰ হোমছ এণ্ড বিলংগিংছ মানুহবিলাকে নিজৰ ঘৰ আৰু বয় বস্তু হেৰুৱাইছিল ডিউৰিং দ্য লাঞ্চ 4 নম্বৰটোত কৈছে ডিউৰিং দ্য লাঞ্চ ব্ৰেক নিতা গীতা এণ্ড ৰাজু ৱেৰ ডিছকাছিং দেয়াৰ কণ্ট্ৰিবিউশ্যন লাঞ্চৰ সময়ত ৰাজু নিতা গীতা আদিয়ে নিজৰ দান বৰঙণিৰ কথা পাতি আছিল দ্য গুডছ ভেন এণ্ড এ টিম অফ ভলেণ্টিয়াৰ্ছ ইনক্লুডিং ৰাজু এণ্ড ৰীতা দেন লেফ্ট ফৰ দেয়াৰ ডেষ্টিনেশ্যন সেই খাদ্যবস্তু বা বস্তু কঢ়িওৱা গাড়ীখনে আৰু কি কোন গৈছিলে তাৰ লগত ৰীতা ৰাজু তেওঁলোকৰ সেই গাড়ীখনৰ লগত যোৱা স্বেচ্ছাসেৱকসকলৰ লগত গৈছিলে আৰু তেওঁলোক ক'লৈ গৈছিলে সেই লক্ষ্যস্থান অভিমুখে ৰাওনা হৈছিলে এতিয়া এই বাক্যকেইটাৰ ভিতৰত কোনটো প্ৰথমতে হৈছিলে হয়নে আমি আকৌ এবাৰ চাওঁ এই বাক্যকেইটাৰ ভিতৰত প্ৰথমে কোনটো হ'ব পিপল হেভ লষ্ট দেয়াৰ হোমছ এণ্ড বিলংগিংছ মানুহবিলাকে নিজৰ ঘৰ আৰু বয় বস্তুসমূহ হেৰুৱাইছিলে আৰু সেইটো হেৰুওৱাৰ কাৰণেই কি হৈছিলে সেই মানুহবিলাকে আমাৰ দান বৰঙণি গোটাবলগীয়া হৈছিলে তাৰপিছত কৈছে 3 নম্বৰ পইণ্টটো প্ৰথমতে লিখিব লাগিব পিপল হেভ লষ্ট দেয়াৰ হোমছ এণ্ড বিলংগিংছ তাৰপিছত কোনটো হ'ব 1 2 তাৰপিছতহে কথাটো দান বৰঙণি গোটোৱাৰ কথাটো আহিব টুমৰো আফটাৰ মৰ্ণিং এছেম্বলি উই উইল কালেক্ট ইয়'ৰ কণ্ট্ৰিবিউশ্যনছ 1 2 তাৰপিছত কোনটো আহিব ডিউৰিং দ্য লাঞ্চ ব্ৰেক নিতা গীতা এণ্ড ৰাজু ৱেৰ ডিছকাছ দেয়াৰ কণ্ট্ৰিবিউশ্যন 4 2 তাৰপিছত হ'ব 3 1 4 তাৰ পৰা 5 2 হ'ব The goods van and a team of volunteers including Raju and Rita then left for their destination. সেই খাদ্যবস্তুবোৰ যেতিয়া গোটোৱাৰ পিছত সেই এখন গাড়ীত ভৰাই সেইসমূহ লৈ লগত ৰাজু আৰু ৰীতাও গৈছিল গৈ সেইখিনি ক'লৈ গৈছিল তেওঁলোকে সেই আৰ্থকুৱেক ভিক্টিম অঞ্চললৈ আৰ্থকুৱেক এফেক্টেড এৰিয়ালৈ গৈছিল গতিকে 5 নম্বৰটো তাৰপিছত হ'ব তাৰ শেষত আহিব 2টো তেওঁলোকে তাত গৈ বস্তুখিনি বিলোৱাৰ পিছত তেওঁলোকে তাত কি কৈছিলে সুখী অনুভৱ কৰিছিলে হয়নে গতিকে এইটো ক্ৰমত তোমালোকে বাক্যকেইটা সজাব লাগিব 3 1 4 5 2 গতিকে এইখিনি তোমালোকে সজাই পেলাবা সজোৱাৰ পিছত কুৱেশ্যন নম্বৰ 3টোত আছে লেটছ ৰিড থিংক এণ্ড ৰাইট তোমালোকে ইয়াত এটা পিকচাৰ দেখিবলৈ পাইছা সেই পিকচাৰটোত দুটা চিটুৱেশ্যন দিয়া আছে ফাৰ্ষ্টটোত কোৱা হৈছে যে while going to school you find a puppy in a muddy ditch the puppy has fallen into the ditch and is struggling to come out what will you do in this situation write 3 sentences on the action you take তুমি স্কুললৈ যাওঁতে দেখিলা যে এটা কুকুৰৰ পোৱালি ক'ত পৰি আছে এটা খুব লেতেৰা বোকাময় হৈ থকা খাল এটাত পৰি আছে তাৰপিছত সি ওলাই আহিবলৈ খুব চেষ্টা কৰিছে তেতিয়া তুমি কি কৰিবা সেই চিটুৱেশ্যনটোত তাৰ বিষয়ে 3টা বাক্য লিখিবলৈ কৈছে তাৰ পিছৰ চিটুৱেশ্যনটোত দিছে যে তুমি খেল খেলি আছা ওৱান অফ ইয়'ৰ ফ্ৰেণ্ড গেটছ ইনজিউৰ্ড ইন এ ফ্ৰেণ্ডলি ফুটবল মেচ ইন ইয়'ৰ স্কুল ৰাইট 3 sentences on how you will help him তোমাৰ এখন ফুটবল মেচ খেলি থাকোঁতে তোমাৰ বন্ধু এজনে দুখ পালে ইনজিউৰ্ড হ'ল গতিকে তেতিয়া তুমি কি কৰিবা গতিকে তোমালোকে কি কৰিবা প্ৰথমে
তোমালোকে এই চিটুৱেশ্যন কেইটাৰ বিষয়ে মানে পাপ্পিটো বোকাত পৰি থাকোঁতে তুমি কি কৰিবা আৰু তোমাৰ বন্ধুজনে খেলি থাকোঁতে দুখ পালে তেতিয়া তুমি কি কৰিবা তাৰ বিষয়ে তোমালোকে তিনিটাকৈ বাক্য লিখিব লাগে। প্ৰথমে তোমালোকে ইংৰাজীত লিখিব নালাগে, মোলৈ তোমালোকে অসমীয়াত তিনিটা বাক্য লিখি পঠিয়াবা। তোমালোকক ইয়াৰ পিছত আকৌ এটা মই ভিডিঅ' বনাম, তেতিয়া এই বাক্যকেইটা মই আকৌ কৈ দিম বা লিখি দিম, তেতিয়া তোমালোকে লিখি ল'ব পাৰিবা। গতিকে আজি কৰিবলৈ দিয়াখিনি এইখিনিকে তোমালোকক আজি বুজাইছোঁ, আৰু ইয়াৰ পিছত মই বাকীখিনি আকৌ বুজাই যাম। গতিকে এইখিনিকে আজি কৰিবা।